নমস্কাৰ আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিউ আৰু সংপৃক্ত হৈছে বিতুল দত্তৰ সৈতে। আজি মই উপস্থিত আছোঁ উত্তৰ যোৰহাটৰ নাওবৈচা গাঁৱত। এই নাওবৈচা গাঁৱৰ আজি এই শুভ মুহূৰ্তত কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰথমতে নাওবৈচা শ্মশান, এই নাওবৈচা শ্মশানখন এখন আটক ধুনীয়াকৈ নতুনকৈ নিৰ্মাণ কৰা হৈছিলে। আমি সেই নৱনিৰ্মিত শ্মশানখনৰ উন্মোচনৰ কিছু দৃশ্যাংশ আপোনাক দেখুৱাম। লগতে এই অনুষ্ঠানত যিসকল ব্যক্তি আছিলে তেওঁলোকৰ মনোনুভৱ জানিব চেষ্টা কৰিম। তাৰ লগতে এই শ্মশানখনলৈ অহা এটি পকীপথ, সেই পকীপথটিও উন্মোচন কৰা হৈছে। আমি সেই তাৰ দৃশ্যাংশ দেখুৱাম। আৰু এই অঞ্চলতে নতুনকৈ গঠন হ'বলৈ লোৱা উত্তৰ যোৰহাট জ্যেষ্ঠ নাগৰিক মঞ্চৰ এটি কাৰ্যালয়, সেই কাৰ্যালয় ইয়াতে প্ৰতিষ্ঠা হ'ব। সেই কাৰ্যালয় আজি শুভ বনোৱাৰ এটা উন্মোচন কৰা হয়। আমি তাৰো দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে সভা চলি আছে, আমি সেই সভাৰ মাজলৈ লৈ যাম আপোনালোকক আৰু বিষয়ববীয়াসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। বলক আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাওঁ। চৰ্চা নাই, এতিয়া সামাজিক কথাই কৰি আছোঁ। আমাৰ মানে নাওবৈচা অঞ্চলটো আটাইতকৈ আমাৰ যোৰহাটৰ মই অতি মানে কি বুলি ক'ম, আটাইতকৈ মানে সকলো চহৰৰ পৰা উত্তম এটা পঞ্চায়ত। মই নিজৰ পঞ্চায়তখনটো মই তেনেকৈ ক'ব নোৱাৰোঁ। কিন্তু মোৰ আজি ধৰি লওক 30 বছৰ আগৰ পৰা অভিজ্ঞতা। ইয়াত সমাজৰ বিৰুদ্ধে কোনোবাই কাম কৰিলে আন্দোলন কৰা ইনিচিয়েটিভ নাওবৈচাৰ পৰা হৈছিল। সেইবোৰ মই নকওঁ এতিয়া। কিন্তু আজি মোৰ ভাল লাগিছে কি বহুত দিনৰ পৰা ছিনিয়ৰ চিটিজেনখিনিয়ে এটা ঘৰৰ কথা কৈ আছিল। আমি মানে অকণমান এটা প্ৰব্লেম হয় কি, আমি ঘৰ বহুত হৈছে, কিন্তু আমাৰ পিছত কি হয় চিটিজেনসকলৰ সংখ্যাটো কমি যায়। তাৰ বহুত তেখেতসকলে কোৱাৰ কাৰণে আমি এটা ইনিচিয়েলি এটা ঘৰৰ কাৰণে এটা পইচা আমি অলপ দিছোঁ বেমেলা ফাণ্ডৰ পৰা। আমি আশা কৰিম যে ঘৰটো সম্পূৰ্ণ হ'ব, আমি কৰিম আৰু পইচাও দিম আমি যাতে ঘৰটো শেষ কৰিব পাৰোঁ। কিন্তু ইনিচিয়েটিভটো চবৰ পৰা লাগিব। চৰকাৰৰ পইচাৰ উপৰিও ৰাইজৰ এটা হ'লে ভাল হয়, এইটো নিজৰ বুলি ভাবে। চৰকাৰে বনাই দিয়া ঘৰটো চৰকাৰী হৈ যায়, ৰাইজ আৰু চৰকাৰে মিলিলে ভাল হয়। আৰু তেনেকুৱা ধৰণৰ এটা ইনিচিয়েটিভ আমি ল'ম। আৰু আজি আটাইতকৈ ভাল লাগিছে যে আমাৰ কমলাবাৰী সত্ৰৰ কমলাবাৰী ভুলকৈ পোৱা নাই কমলাবাৰী সত্ৰৰ আমাৰ তেখেতে আমাৰ মাজতে তেখেতৰ আমাৰ মূল এজন মানুহ আমাৰ তিতাবৰ তেখেতেই চাই গোটেই সত্ৰখন। তেখেতে আহি পেলাই আমাৰ শ্মশানলৈ যোৱা বাটটি আজি মুকলি কৰিলে। আৰু শ্মশানলৈ যোৱা বাটটিত যিসকলে কণ্ট্ৰিবিউট কৰিছে, ইয়াৰ মানুহ যথেষ্টখিনি কণ্ট্ৰিবিউট কৰিছে। মই নামবিলাক এতিয়া ভালকৈ নাজানো কাৰণে কোৱা নাই, কিন্তু মই আজি গম পালোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, এখন এম্বুলেঞ্চো ইয়াত আহিব এতিয়া। মানে এম্বুলেঞ্চ বুলি নকওঁ, ডেড বডি কেৰিং ভান এখন স্বৰ্গযাত্ৰা ৰোড এখন, সেইটো এটা বৰ ডাঙৰ সেইটো এটা দিলে। আৰু আমি ভাবি আছোঁ যে কোনোবাই কৈছে যে আৰু এখন কাষতে আছে, সেইখনো ভাল কৰি পেলাব লাগিব, যাতে কেতিয়াবা এটা সময়ত সেইখনো দৰকাৰ হ'ব, পেলাই নিদি তাকো এটা ঠিক ঠাক কৰি ধৰিলে ছাবষ্টিটিউট হিচাপে থাকিব পাৰিব। অৱশ্যে মৃত্যু আছে সবে জগতৰ। আমি ইয়াত জন্মিলে মৃত্যুটো আমি লগত লৈ আহোঁ। আৰু সেইবাবে জন্ম হওঁতে যিটো আমাৰ পয়োভৰ আৰু আনন্দৰ উল্লাসৰ কথা থাকে, মৃত্যুটো এটা যেন ভাস্কৰ্য হৈ ৰওক, তাৰ বাবে যিটো শেষ যাত্ৰাৰ নিৰ্বাণ স্থলীৰ দিহা কৰা হৈছে, এইটো আটাইতকৈ প্ৰশংসনীয়। কাৰণ এই জেগাটোত এইবিলাক হ'বই লাগে। কাৰণ এটা পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম পণ্ডিতজন চাণক্যই কৈছে যে ধনী আৰু শ্ৰুতিকৰ, ৰজা, বৈদ্য আৰু নদী, এই পঞ্চম নবিদ্যতে তৎবাচন কৰোঁতে, য'ত অৰ্থাৎ ধনী মানুহ নাথাকে, অৰ্থাৎ দানী মানুহ নাথাকে, তাত বোলে কেতিয়াও বাস নকৰিবা। অনুষ্ঠানটোৰ কাৰণে যিমান ব্যক্তিয়ে অনুদান কৰিলে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও আপোনালোকৰ পৰা এইদৰে আমাৰ শ্মশানখন কিদৰে আমি এটা পৰৱৰ্তী সময়ত এটা আটকধুনীয়া, অসমৰ ভিতৰত এখন আটকধুনীয়া এখন শ্মশান, ইয়াত গেছ সংযোগ বা বিদ্যুতৰ পাৰি যদি এটা বিদ্যুৎ সহযোগতে আমি সদাহ কৰিব পাৰোঁ নেকি, তাৰ কাৰণে প্ৰচেষ্টা ৰাখিছোঁ। আমি আজি
ইয়াতে এটা পৰিচাৰকৰ ঘৰ লাগিব। পৰিচাৰকৰ ঘৰৰ কাৰণে আমি যোগাযোগ কৰিছোঁ। পৰিচাৰকৰ ঘৰটো আমাক স্থানীয় এজন ব্যক্তিয়ে দিম বুলি ইতিমধ্যে আমাক জনাইছে। তেখেত আজি আহিবলৈ অসুবিধা হ'ল কিবা ব্যক্তিগত অসুবিধাৰ কাৰণে। গতিকে আমি আশা ৰাখিম আমাৰ শ্মশানখন অসমৰ ভিতৰতে এখন আটকধুনীয়া, এখন সেউজসুলভ এখন শ্মশান হোৱাৰ আশাৰে আমি অপেক্ষাত। ধন্যবাদ। আৰু শ্মশানখনৰ উদ্যোক্তা বা বাটকটীয়া এই ৰাজু আৰু আমাৰ যিজন এতিয়া বাইট দি গ'ল তেখেতৰ প্লেনত শ্মশানখন বৰ সুন্দৰকৈ হৈছে। আমিও যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াইছোঁ, যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। এই নাওবৈচা এলেকাটোক চকুৰি নাওবৈচা বুলি কয়। ইয়াত চকুৰি চুবুৰী আছে বুলি কয়। চকুৰি চুবুৰীৰ মাজত এখন আটকধুনীয়া শ্মশান আমাক অতিকে প্ৰয়োজন আৰু 2খন চিতা সৈতে লাগে। মই ৰেলত কাম কৰি আছিলোঁ। মই তেখেতক মোৰ ভাতৃ ৰাজুক মই কৈছোঁ যে আৰু এখন শ্মশানৰ আমি ব্যৱস্থা কৰিম। মই পাৰিলে ৰেলৰ পৰা লোহা কেন্দ্ৰলৈ ব্যৱস্থা কৰিম, তুমি মনত ৰাখি প্লেনটো আগবঢ়াই নিবা। মই ভাবিছোঁ ৰাজু এজন মানে বৰ্ণ ছ'চিয়েল ৱৰ্কাৰ। তেওঁৰ উদ্যোগত যথেষ্টখিনি কামেই কল্যাণী হৈছে, যিখিনি মই বহলাই নকওঁ, সময় কম। মই ভাবিছোঁ তেওঁ যিহেতু আছে নেতৃত্বত শ্মশানখন নিৰ্মাণৰ, এখন সুন্দৰ শ্মশান হ'ব আৰু এই চকুৰি চুবুৰীৰ তথা এই বৃহত্তৰ অঞ্চলটোৰ সদা কাৰ্যটো আমি অতি সুন্দৰকৈ পৰিপাটিকৈ পৰিচালনা কৰিব পাৰিম। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।